সকলোকে মৰম জনাই আৰম্ভ কৰিছোঁ এটা নতুন ভিডিঅ'। আপোনালোক চাগে সকলো ভালে কুশলে আছে, ময়ো আছোঁ ভালে কুশলে। আপোনাৰ সন্তানক শৈশৱৰ সময়খিনি সুন্দৰকৈ উপভোগ কৰিবলৈ দিয়ক। কোনে জানে জীৱনৰ কোন সময়ত কিমান দায়িত্ব পালন কৰিব লগা হয়। এদিন এওঁৰ বায়েক বাইদেৱে কথাৰ প্ৰসংগত কৈছিল, মাটোজনী অল ৰাউণ্ডাৰো, মোক ঘৰত সকলোৱে মাতো বুলি মাতে। আচলতে দায়িত্ব আৰু কৰ্তব্য কিছুমান পৰিস্থিতিৰ বাবে ইমান সৰুৰে পৰাই যে মই ল'ব লগা হ'ল, কেতিয়ানো এইবোৰ পালন কৰি থাকোঁতে এই বয়স পালোহি, সঁচাকৈ মই গমেই নাপালোঁ। মাথো এটাই আশীৰ্বাদ কৰিব, যাতে পৰালৈকে সকলোবোৰ সুকলমে কৰি যাব পাৰোঁ। স্কুলৰ পৰা বাহিৰে যদি মই বজাৰ কৰিবলৈ নাহোঁ, তাৰপিছতে মোৰ আহিবলৈ মন নাযায়। সেইকাৰণে বজাৰ দুটামান কৰি লওঁ। মুৰ্গী লৈছোঁ, তাৰপিছতে আৰু শাক পাচলি কি পাওঁ চাওঁ। স্কুলৰ পৰা বাহিৰে ভাইটি নহ'লে নহয়গৈ আৰু। আকৌ ঘৰত সোমোৱাৰ পিছত মন নাযায়। বিলাহী দিয়া, বিলাহী আৰু এইবিলাক খুতুৰা ন, লাই শাকচোন অকণমান হেৰি হৈছেগৈ চাগে, অলপ দিব পাৰা অকণমান যদি ঠিকে আছে। আৰু কি জানো ক'ৰপৰা আনিছিলা হে? মোৱা মাছবোৰ ভাল লাগে আকৌ, ধুনীয়া মাছ আকৌ ন। এয়া লৈ ল'লোঁ সৰু মাছ, মুৰ্গী ল'লোঁ, কিন্তু সৰু মাছটো আকৌ চব সময়তে নাপাওঁ নহয়, সেইকাৰণে সৰু মাছখিনি অকণমান লৈ ল'লোঁ। আমাৰ ক'বই নালাগে, বেলেগ ভাল পাওঁ। কৈছোঁ মই বোলো অলৰাউণ্ডাৰ মানুহ বনালেও, সেইকাৰণে বজাৰে সোমাই পেলাই দেখিছোঁ নহয় টিফিন আৰু এইবিলাক স্কুলত কিবা খুৱাইছিলোঁ আজি। এবাৰ আহিলোঁ ঔষধ নিবলৈ। এতিয়া আপোনালোকে ভাবে চাগে ন কিনো ইমান দৰৱ খাই থাকে বুলি। নক'ব আৰু, কিছুমান ঔষধ পাতি খাবই লাগিব। মানুহ জীয়াই থাকিবলৈ হ'লে চবেই দৰকাৰ হৈ যায় যে। আহিলোঁ। ক'ত আমাৰ সেই মা দেউতাৰ দিন, ক'ত আৰু আমাৰ দিন, চাওকচোন কিমান পাৰ্থক্য। আগতে মাহঁতে কেৱল ঘৰখন চম্ভালিছিলে, ভিতৰখন। এতিয়া আমি বাহিৰে ভিতৰে সকলোবোৰ চম্ভালিব লাগে। সেইকাৰণে এই ড্ৰেছ পাতিক লৈ পেলাই যে কেতিয়াবা মানুহে কিছুমান কথা কৈছে, তেতিয়া ভাবোঁ আচলতে এই কামখিনি যিসকলে কৰিব নহয় তেওঁলোকেহে বুজি পাব। এতিয়া চাওকচোন যে এইখিনি মোৰ ইয়াততো টুল বক্স ভৰ্তি হ'ল, এইখিনি লৈ আহিছোঁ। তাত ইমানেই অসুবিধা পাইছোঁ মেখেলা চাদৰ পিন্ধি পিনে মই এইবিলাক চলাবলৈ, কেইবাবাৰো কিবা লাগি পিনে পৰিবলগীয়া নিচিনা। তাৰপিছত ধৰক ভৰিটো যদি ইফালে বেঙাটো মেলি দিওঁ, তেতিয়া মাটিত নালাগেগৈ, তাৰ মাজতে থাকে, তেনেকুৱা নিচিনা। এতিয়া সেই পদূলিমুখতে হৈছিলে। সেইকাৰণে ড্ৰেছ পাতি লৈ পেলাই যে যিসকলে কয়, প্লিজ আপোনালোকক এটাই অনুৰোধ কৰিম, নক'ব। আচলতে আজিৰ দিনত এইবিলাক একদম নগণ্য, সৰু সৰু কথা এইবিলাক। কোনে কি পিন্ধিছে কি নাই, একদম সুবিধা অনুযায়ী পিন্ধিব লাগে। খালি এটাই কথা, যি পিন্ধে সকলোবোৰ মাৰ্জিত হ'ব লাগে। এতিয়া এইবিলাক আনি মই ভিডিঅ'লৈ নিওঁতে মোৰ অপমান লাগিব। এতিয়া চাওক, এতিয়া এইজনী মানুহ, আপোনালোকেতো মোৰ ভিডিঅ' আজি চোৱা নাই, মইতো এই কেইটামান দিনত দিয়া নাই। যেতিয়াৰ পৰা দেখিছে তেতিয়াৰ পৰা আপোনালোকে এনেকৈ দেখি আছে। কিন্তু নেদেখা দিনকেইটা যেতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ, তেতিয়াৰ পৰাই কিন্তু এনেকেই ঘৰ চলাই আছোঁ। ঘামি জামি অৱস্থা নাই, ইমান গৰম আজিও, ইমান গৰম। কেতিয়াবা কোনোবাই পটককৈ নেগেটিভ কিছুমান কমেণ্ট কৰে। ধৰক এতিয়া বহুতে ক'ব পাৰে মানুহজন আছে, তেওঁকোতো পঠিয়াব পাৰে, তেওঁ নিজৰ মতে কাম কৰি আছে। কিছুমানে ক'ব ল'ৰাকেইটা আছে, সিহঁতকোতো পঠিয়াব পাৰে। আমাৰ সময়ত আমাক মাহঁতে ইমান বেছি হেল্পেই কৰা নাছিলে। আমি আছোঁ, কৰিছোঁ, থাককচোন বাৰু। আমি জীয়াই থকালৈকে সিহঁতি অকণমান অন্ততঃ ফ্ৰীকৈ থাকক। আৰু যদি কেতিয়াবা ক'ৰবালৈ পঠিয়াইছোঁ বজাৰ সমাৰ কৰিবলৈ বা কিবা কামত, তেতিয়াতো সিহঁতি নাযাওঁ বুলি নকয়। যিখিনি কৰিবলৈ কয় সেইখিনি ধুনীয়াকেই কৰে। ঘৰত টেঙাই টেঙা। এইকেইদিন তেনেকৈ চৰ্বত বনোৱাই হোৱা নাছিলে। আৰু বেছিভাগ আমি থেকেৰা বা তেতেলী এনেকৈ তিয়াই থৈ পেলাই খাওঁ যে, কিন্তু নেমুটোহে সঁচাকৈ খাব লাগে। আজি ভাবিছোঁ নাই, নেমু চৰ্বত অকণমান বনাই খাওঁ। ইমান গৰমো, গৰম যাব হৈছে, বেছিহে গৰম হৈছে। মাটি কলহৰ বোলে পানী খাবা দেহা শীতল পৰিব। আজিকালিনো ক'ত মাটি কলহৰ পানী পাব। ফ্ৰিজত পানী ভৰাই থৈ দিয়া আছিলে, তাৰে উলিয়াই আনিছোঁ। চেনি দিয়া নাই, অকল নিমখ দিছোঁ। কথাটো হৈছে কি, চেনিটো ইমান খোৱাও আমাৰ নিচিনা মানুহৰ কাৰণে ভাল নহয় যে। এইখিনি সময়ত চব মানুহ শুই থাকে, কি ক'ব, তেওঁলোকে দিনটো কাম কৰে। চবৰে টাইম টেবুলবোৰ বেলেগ বেলেগ যে। মই তেতিয়াবা আহি এতিয়া ঘৰ পাওঁহি, তেওঁলোকে সেই ৰেষ্ট লোৱা সময় হয়। মজা লাগিছে দেই। মোক কলিজাটো উঠিলা? তুমি শুইছিলা? টোপনি কৰিছিলা? মোক চুমিটি খোৱা। মই এটি খাওঁ। ক'ত খাওঁ? মই কেতিয়াবা আহিলোঁ নহয় জান। মই আহিলোঁ, অথনিয়ে আহিলোঁ, স্কুলৰ পৰা আহি পালোহি। মই দেহাজনী উঠি আহিছে, সদায় শুৱে। মই বোলো স্কুল গ'লে কি হ'ব আৰু, টাইম টেবুল সলনি কৰিব লাগিব ন, শুৱাটো, হয়নে নহয়? এতিয়া মই ভাত বনামগৈ নহয়। মা উঠিলে? কেনেকৈ খোজকাঢ়িছে চাক, গোহাটো দাঙি দাঙি।
এইটো বিয়ামে হ'ব দেখোন কেনেকৈ খোজকাঢ়িছে হয় ন শুনমনে মায়ে চাহ পানী বনাইছে আমি চাওঁগৈ বোলা অঁ মা চাহ পানী দিয়া মামা অঁ মামা জিমি কাকতি ফুকন কি খবৰ কেলে বেয়া অ আইজনী জিন্তু দাই নাইতো দোকানখনতো আছে অঁ বেলেগে দিব নোৱাৰে কি কি আনিবলৈ গৈছিলা কি মাংস মই ব্ৰইলাৰ মাংস মানে বইল কৰি বৰ ধুনীয়াকৈ একদম একেবাৰে বইল পানী কি হ'ল ৰবা দেই মায়ে কিবা এটা কৈছে ৰবাচোন গৈছিলোঁ বিচাৰি যিটো তাই নাই যদি মই তোমাক বেলেগ মাংস খুৱাওঁ তেতিয়া হ'ব নাই মোক বইলহে খাবলৈ মন গৈছে বইলে খাবলৈ মন গৈছে অকল মানে মই সেইটো ষ্টাইলত মই দেখিলোঁ মানে তাৰমানে তুমি মোবাইল চাই থাকোঁতে কাৰোবাৰ ৰেচিপি দেখিলা দেখিলোঁ মানে সেইটো ষ্টাইলতে মই খাবলৈ মন গৈছে এতিয়া খাবলৈ মন গৈছে বিচাৰি গৈছিলোঁ কিন্তু মই আজি মুৰ্গী মাংস আনি থৈছোঁ জান ৰিয়েলি মুৰ্গী মাংস কেনেকৈ বনাই ভাল পাওঁ তোমালোকে কেনেকৈ খাই ভাল পোৱা তেনেকৈ বনাম আৰু অঁ কি হ'ল জান কি হ'ল দে হা কি হ'ল ঠেৰ লাগিছা নেকি কিবা এইফালে মাছ বইল আৰু মই একো নাই শুনা হ'ব আৰু একো নাই শুনা মই নাই শুনা এই বাপেকে জীয়েকে একগোট হৈ লৈছে মই গম পাওঁ নহয় যিকোনো কথাত একগোট হৈ লৈছে দেখিছেনে ৰাইজসকল এয়া মাছ ফ্ৰাই কৰিবলৈ লৈছোঁ অকণমান পিঁয়াজ দি পিনে এইফালে মাছ বইল কৰিছোঁ বইলকে আমাৰ মানুহজনে খাই ভাল পায় এতিয়া কি ক'ব আৰু এতিয়া মানুহজনী যে সেইকাৰণেহে মানুহজনে ভাল পোৱাটো বনাই পিনে ভাল লাগে তাৰফালে মুনুৱে আদা নহৰু গুচাই দিব মই এই বনাম কি বনাম আইজনী জোল বনাম নে মানে হেৰিকৈ বনালে ভাল পাবা সেইটো কথা কোৱা ব্ৰইলাৰে খাব মন গৈছিলে ন কাইলৈ খাবা জান পিঁয়াজ দি পেলাই মাছ ভাজিলোঁ এইখিনি হৈ গ'ল আৰু এইফালে বইল মাছো হৈ গ'ল বইল মাছত হালধি নাই দিয়া কিন্তু এতিয়া মানে কি হ'ল মাংস মই ৰান্ধিম বুলি ভাবিছিলোঁ এইফালে এইগৰাকীয়ে পাতিলে দেখিছেনে মই আৰু উপায় নাই ভাত চাউল তাউল ধুই আনিছোঁ ভাতৰ কুকাৰটোকে বহাওঁ আৰু কি বনাব আৰু আমাৰ আইদেউহে জানে অঁ শুন এইটো কি হ'ল হয় অফিচ বহুত জ্বলিলে দেখোন আমাৰ লাইটাৰটো কিবা এটা হ'ল আকৌ মই এতিয়া সঁচা কথাটো কৈ দিওঁনে মই এতিয়া সঁচা কথাটো কৈ দিওঁনে এইটো নজ্বলিছিলে বোলে শুনিছেনে সেইদিনাখন মোক কৈছে অ' মা বোলে এইটো বোলে মইহে বেয়া কৰিলোঁ বোলে নজ্বলিছিলে এইডোখৰ দেখিছেনে এইডোখৰ দেখিছে নজ্বলিছিলে বোলে এতিয়া মোক কবাৰ ঠাইত ঠামকৈ মাৰি দিলে নহয় এইডোখৰ একদম বেকা হৈ থাকিলে তাৰপৰা পুনাই মেলি যেনটা ঠিক কৰি এতিয়া কোনোমতে কেতিয়াবা জ্বলে কেতিয়াবা নজ্বলে এইটো সলাব লাগিব অ' শুন আজি ভাত কিহে খাবা অ' কৃষ্ণ কোন বুঢ়ী অ' ঢেৰ এইকাৰণে লাইট জ্বলাবলৈ বেয়া আকৌ শুন লাইট জ্বলোৱাৰ লগে লগে ইমান বেছি পোক আহে কোনটো এইবিলাক ঢেৰ আহিলে এতিয়া বাৰান্দাত নাথাকিলেও নহয় আকৌ লাইট জ্বলাই দিলেও এনেকুৱা হয় দেহামণি কি হ'ব বাৰু অ' শুন ভিতৰলৈ যাওঁগৈ ব'লা বাহিৰত বাদ দিয়া লাইটটো অফ কৰি দিয়া ফেন অফ কৰি দিয়া সেইবোৰ চোৱাচোন গোটেইখন লাইটৰ পোহৰত দেখিছা নাই কিমান পোক আহিছে আমি দৰ্জাখন বন্ধ কৰি ভিতৰলৈ যাওঁগৈ ব'লা আহা মই বন্ধ কৰি দিওঁ নে শুন বন্ধ কৰি দিওঁ সোনকালে আহা দৰ্জা বন্ধ কৰি দিওঁ দে শুন ইমান পোক ওলাইছে অ' মায়েও নাচিছে চোৱা সেইফালে চোৱা বৰষা পথাৰত অ' ভনীতি ৰহে দৈ অ' শুন নাচা বৰষা পথাৰত নাচা কোনফালে আহে পোক এটা এইডোখৰ আকৌ দৈদক বেলেগ কাম কৰি থাকোঁতে ক'লোঁ আমাৰ টেংকিটো বনাই থাকোঁতেও ক'লোঁ এইডোখৰ বোলো মাৰি দিবা দেই এতিয়া আহি পেলাই কিবা কাপোৰৰ সোপা এটা দি থৈছোঁ এইখিনিতে মানে অকণমান ফাঁক এটা থাকিলে আচলতে দৰ্জাখন লগাওঁতে তেনেকৈ ভবাই নহ'ল যে এনেকৈ ফাঁক এটা থাকিব বুলি আৰু আমাৰ একচুৱেলি ঘৰৰ ভেটিটো মানে আগতে মানে একদম বহুত পুৰণা আৰু দেই তেতিয়াতে তোলা সেইকাৰণে মানে পিছত যেতিয়া আমি ঘৰটো বনালোঁ একেডোখৰতে জেগাতে বনালোঁ যে এওঁ ক'লে এনেকৈ ডিজাইন এটা দিলে ভাল লাগিব নেকি মুনুও ক'লে ময়ো ভাবিলোঁ হয় দেই গোটেইখনে মানে চবে ভাবিলে কি বাৰান্দাখন ওখ কৰি দিওঁ ইয়াত আমি এনেকৈ ষ্টেপ দিওঁ এনেকৈ এই ষ্টেপটো দিয়াৰ পৰা মানে ইমান কিবা এটা এনেই মানে বেলেগ এটা লাগে চাওকচোন সেইটো শ্ব' এটা উঠে মানে
ভাল লাগে এডোখৰ। আৰু যেতিয়া চেংনাং জন্ম হ'ল তাৰ পিছৰ পৰা এইডোখৰ খেলা জেগা হ'ল, মানে তাই আহি পিনি ইয়াতে বহে। আমি দৰ্জাখন বন্ধ কৰি দিওঁ যে। বহুতে অৱশ্যে কয় দুৱাৰদলিত বহিব নালাগে বুলি, কিন্তু কিছুমান সময়ত আৰু এইবোৰ নেপায় চাপাই ইমান আমি ভাবি নাথাকোঁ। আৰু আমাৰ ঘৰত আমাৰ নেপায়টো সঁচা কথা ক'বলৈ গ'লে বহুত কমটি, হয়তো বহুতে ভাবিব পাৰে এইবিলাকৰ কিবা কাৰণ আছে, কিন্তু আমি এটা কথাই ভাবোঁ, য'ত বিজ্ঞানসন্মত কিছুমান কাৰণ থাকে যে সেই কাৰণবোৰ পাৰিলে সেইবিলাক মানিব লাগে যিমানখিনি পাৰি। কিন্তু আমাৰ আকৌ খেলা জেগাহে হৈছে নহয় এডোখৰ। এতিয়া কৰিব কি দেখিছে নাই কেনেকৈ ঘূৰি ফুৰিছে। তাৰপৰা কি কৰে, এওঁক আহি পেলাই বহাব, তইতো ইয়াতে বহাহি আহা, মোক মাতি আনি বহাব এইখিনিতে বহাহি আহা বুলি। তো আপোনালোকে কমেণ্ট এটা কৰিব এই ঠাইখিনি আপোনালোকৰ কেনেকুৱা লাগে। বুঢ়ী বুলি কৈ পলাইছে আকৌ, দেখিছে নে? সঁচাকৈ মুনু এইটো কথা কোনে শিকাইছিলে কোৱাচোন? কোনে শিকালে বাৰু তাইক? মই বুজি নাপাওঁ দেই। ভিডিঅ'বিলাক সঁচা কথা ক'বলৈ গ'লে যদি আপোনালোকে ভাবে যে বহুত কিবা আমাৰ ইয়াত বিচাৰি পাম, তেতিয়াহ'লে আপোনালোকে বেলেগ ভিডিঅ' চোৱাই ভাল। আৰু যদি ভাবে আমাৰ ভিডিঅ'খিনিত আপোনালোকে কিবা ইয়াতেই বিচাৰি পাইছে, ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে মৰম দিব। আৰু যিসকলে নতুনকৈ আহিছে পিছৰ ভিডিঅ'খিনি পাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব। আৰু যিহেতু আমি ঘৰখনৰ ভিতৰতে এনেকৈ ভিডিঅ'বিলাক বনাই থাকোঁ, আৰু মই যাওঁগৈ স্কুল, মুনু থাকে ঘৰত, আমি লগ পাওঁ এই খন্তেক সময়খিনি, ৰাতিপুৱা অকণমান, তাৰপিছত স্কুলৰ পৰা অহাৰ পিছৰ পৰা এই সময়খিনি। গতিকে এই সময়খিনিৰ মাজতে যিমানখিনি যি পাৰোঁ স্মৃতি হিচাপে ৰাখোঁ, তাতে আপোনালোকে বহুত বেছি ভাল পায়, মৰম দিয়ে, সেইকাৰণে ভাল লাগে। এতিয়া চেংনাঙক ভাতকেইটা খুৱাওঁগৈ, কাৰণ মুনুৱে বনালে, মই খুৱাওঁগৈ দিয়া। তুমি বাহিৰে কি হয়নো বাৰু? মই মাংস পিটাব এই মানে সদায় এইটো মানে মাংস চাংস বনাব, তাৰপিছতে কেতিয়াও তাই নাবাহে দেই। এইটো এটা বৰ বেয়া অভ্যাস হয়, মই বাঢ়িব লাগিব। ঘৰুৱা ষ্টাইলত চিম্পুল জোল, মানে আমাৰ ঘৰৰ মানুহে চবেই এনেকৈ ভাল পায় যে মা মছলা নিদিয়ে, অকল আদা ৰচুন দিছোঁ, আৰু এইডোখৰ মান ধনিয়া এখিলা নে দুখিলা পাইছিলোঁ, তাকে আদি পিনে ছিঙি দিছোঁ। আৰু এয়া অকণমানিজনীৰ কাৰণে এনেকৈ লৈছে। আৰু বাকী এতিয়া মই ভাত বাঢ়োঁ, আৰু আজি অকণমানি ভিডিঅ'টোৰ পৰা আমি বিদায় লৈ দিওঁ। বাই বাই। বহুত মজা নে? ক'ত লাগি থকাত খাইছে